শিৱসাগৰত জাৰি কৰা হৈছে 163 ধাৰা টায়াৰতে সেনা আৰক্ষীৰ ফ্লেগ মাৰ্চ আৰম্ভ হৈছে। দল সংগঠনৰ নেতালৈ চমন জাৰিৰ পিছতে কঠোৰ প্ৰশাসন। শিৱসাগৰত জাৰি কৰা হৈছে ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা 163 ধাৰা। ৰাজ্যৰ সাম্প্ৰতিক সম্প্ৰীতি নিয়ন্ত্ৰণৰ বাবে জাৰি কৰা হৈছে এই 163 ধাৰাটো। টায়াৰতে সেনা আৰক্ষীৰ ফ্লেগ মাৰ্চ আৰু টায়াৰতে সেনা আৰক্ষীৰ ফ্লেগ মাৰ্চো দেখা পোৱা গৈছে। স্পৰ্শতাৰ অঞ্চলত নজৰ ৰাখিছে আৰক্ষীয়ে আৰু স্পৰ্শকাতৰ অঞ্চলত নজৰ ৰাখিছে আৰক্ষীয়ে। 5জনতকৈ অধিক লোক একত্ৰিত হ'ব নোৱাৰিব নগৰখনৰ মাজমজিয়াত। ৰাজপথ অৱৰোধ আৰু ৰাজহুৱা স্থানত প্ৰতিবাদ ৰেলী কৰাটো প্ৰশাসনৰ নিষেধাজ্ঞা। শ্লোগান সম্বলিত প্লেকাৰ্ড বেনাৰ প্ৰদৰ্শনতো নিষেধাজ্ঞা জাৰি। প্ৰতিবাদী শ্লোগান লিখিব নোৱাৰিব ৰাজহুৱা স্থানৰ দেৱালত। যিকোনো ব্যক্তি ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ভয় ভাবুকি চান্দা সংগ্ৰহো কৰিব নোৱাৰিব। পৰৱৰ্তী নিৰ্দেশনা নহালৈকে কাৰ্যকৰী থাকিব এই আইন। নিৰ্দেশনা অমান্য কৰিলে ভাৰতীয় ন্যায় সংহিতা 223 ধাৰাৰ অধীনত দিয়া হ'ব শাস্তি। আজিৰ দ্বিতীয়টো খবৰ হৈছে বন্ধ হ'ব বিনামূলীয়া চাউল। চাউলৰ সলনি চৰকাৰে দিব 9বিধ সামগ্ৰী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। এতিয়াৰে পৰা ৰেচন কাৰ্ডত লাভ কৰে নকৰে চাউল। চাউলৰ সলনি চৰকাৰে প্ৰদান কৰিব আন 9বিধ সামগ্ৰী। ঘেঁহু, দালি, বুট, নিমখ, সৰিয়হৰ তেল, আটা, চয়াবিন, মছলা দিয়াৰ সিদ্ধান্ত চৰকাৰে ঘোষণা কৰিছে। পুষ্টিৰ মাত্ৰা বৃদ্ধি আৰু জনস্বাস্থ্য উন্নত কৰাৰ বাবে চৰকাৰৰ এই সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। 90 কোটি লাভ কৰি আছে ৰেচন কাৰ্ডৰ সুবিধা। 90 কোটি মানুহে লাভ কৰি আছে ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। আজিৰ তৃতীয়টো খবৰ হৈছে ৰাজহুৱা হ'ল ধিংখাণ্ডৰ আন 2 পাখণ্ডৰ ফটো। পলাতক ফৰিদুল ইছলাম আৰু গোলাপউদ্দিনৰ সম্ভেদ পালে খবৰ দিয়ক আৰক্ষীক। চিনি লওক ধিংখাণ্ডৰ 2 পলাতক পাখণ্ডক। 2 পলাতক পাখণ্ডৰ ফটো ৰাজহুৱা কৰিলে আৰক্ষীয়ে। দিব আপোনালোকক সেই স্পষ্টীকৰণ। ফৰিদুল ইছলামৰ বাবে আৰু গোলাপউদ্দিনৰ ফটো ৰাজহুৱা কৰিলে আৰক্ষীয়ে। পাখণ্ড দুটাৰ সম্ভেদ পালেই শীঘ্ৰেই খবৰ দিয়ক আৰক্ষীক। বৃহস্পতিবাৰে 3 পাখণ্ডই সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড। বাইকত আহি ছাত্ৰীৰে কৰিছিল অপকৰ্ম। ঘটনাৰ পিছৰে পৰাই পলাতক ফৰিদুল ইছলাম আৰু গোলাপউদ্দিন